নিচা চোৱাৰ সময়ত গাৰুৰ তলত ৰাখক এফুটা নহৰু। পুৱাই দেখা পাব মেজিক। গাৰুৰ তলত নহৰু এটা লৈ শুই থাকিলে হতাশা আঁতৰিব, নেতিবাচক শক্তি নোহোৱা হৈ যাব আৰু টোপনিও গভীৰ হয়। নহৰু কেৱল ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী। বহুতো জটিল আৰু কঠিন ৰোগৰ সৈতে যুঁজিবলৈ নহৰু জৰুৰী। গাৰুৰ তলত নহৰু এটা লৈ শুই থাকক, ফলবোৰ যাদুৰ দৰে পাওক। বিশেষজ্ঞসকলৰ মতে নহৰুৰ সংস্পৰ্শত বহু উপকাৰ পোৱা যায়। ৰাতি শুই থকাৰ সময়ত গাৰুৰ তলত কেঁচা নহৰু এফুটা ৰাখক। আপোনাৰ হতাশা আঁতৰিব, নেতিবাচক শক্তি নোহোৱা হৈ যাব আৰু জীৱনটো ধনাত্মক শক্তি, সুখ, আনন্দ, সফলতাৰে ভৰি পৰিব। নহৰুত ভিটামিন B1 আৰু B6 থাকে। গতিকে মেলাটনিন হৰমনৰ নিঃসৰণ বেছি হয়, যিয়ে আমাৰ স্নায়ু শান্ত কৰে আৰু টোপনিও গভীৰ হয়। নহৰুত ভিটামিন B1 আৰু B6 থাকে। গতিকে মেলাটনিন হৰমনৰ নিঃসৰণ বেছি হয়, যিয়ে আমাৰ স্নায়ু শান্ত কৰে আৰু টোপনিও গভীৰ হয়। শুই থকাৰ সময়ত গাৰুৰ তলত এফুটা নহৰু ৰাখিলে হতাশাৰ পৰা উপশম পোৱা যায়। নেতিবাচক চিন্তাবোৰ আঁতৰি থাকে আৰু মনটো ভাল হৈ থাকে। অনিদ্ৰাত ভুগিলেও এই কৌশলটো চেষ্টা কৰিব পাৰে। নহৰুত এলিচিন নামৰ এক প্ৰকাৰৰ এণ্টিবায়টিক থাকে। টোপনিৰ সময়ত ইয়াৰ গোন্ধ নাকলৈ গৈ বীজাণু আঁতৰাই পেলায়। নহৰুৰ গোন্ধ নাকত সোমালে বন্ধ হৈ থকা নাকটো সহজে খোল খাব। নহৰুত এলিচিন নামৰ এক প্ৰকাৰৰ এণ্টিবায়টিক থাকে। টোপনিৰ সময়ত ইয়াৰ গোন্ধ নাকলৈ গৈ বীজাণু আঁতৰাই পেলায়। নহৰুৰ গোন্ধ নাকত সোমালে বন্ধ হৈ থকা নাকটো সহজে খোল খাব। হৃদযন্ত্ৰৰ সমস্যাৰ পৰা যকৃতৰ সমস্যালৈকে নহৰুৱে এক মহৌষধ হিচাপে কাম কৰে। তেজ পৰিষ্কাৰ কৰা আৰু ধমনী পৰিষ্কাৰ কৰি ৰখাটো নহৰু অতি উপযোগী। নহৰুৱে প্ৰাকৃতিক এণ্টিবায়টিক হিচাপে কাম কৰে। গাৰুৰ তলত নহৰু এটা ৰাখক আৰু বাতবিষৰ পৰা আঁতৰি থাকিব আৰু ভাল ফলাফল পাব। গাৰুৰ তলত নহৰু ৰাখিলে মহ আঁতৰাই ৰাখে। যদি আপুনি প্ৰতিদিনে নহৰুৰ সৈতে শুই থকাৰ অভ্যাস গঢ়ি তুলিব পাৰে, তেন্তে ৰাতিপুৱা সাৰ পালে শৰীৰটো অতি সতেজ হৈ পৰিব।